তো হাই ফ্ৰেণ্ডছ, সঁচাকৈ আপোনালোকে গমেই পাইছে মই একজন ইউটিউবাৰ আছিলোঁ, কিন্তু মানে কি যে বহুত দিন ধৰি মই ইউটিউবত ভিডিঅ' একো বনোৱা নাই, মানে মোৰ চেনেলটোৰ অকণমান প্ৰব্লেম হৈছিল। তাৰপাছত মই জাষ্ট জুবিনদাৰ মৃত্যুৰ পিছত দুদিন এটা আমাৰ মানৱ দাস মোৰ বন্ধু, তাৰ কবিতা এটা মই আপলোড কৰিছোঁ ইউটিউব চেনেলত। আৰু জুবিনদাৰ মই লগ পোৱা, সঁচাকৈ জুবিনদাক মই বহুত দিন লগ পাইছোঁ, এইটো সঁচা কথা কৈছোঁ। মানে এতিয়া কিছুমানে ডাইৰেক্ট পোষ্ট কৰি কিনে ডাইৰেক্টলি কয় যে জুবিনদাক লগ পাইছোঁ, কিবা পাইছোঁ, কিন্তু মই একদম ৰিয়েলি কৈছোঁ জুবিনদা একজন কেনেকুৱা মানুহ আছিল গোটেই অসমবাসী ৰাইজে জানে, গতিকে সেইটো মই বুজাবৰ প্ৰয়োজন নাই। তো এইটোৱেই ক'ম অৱশেষত, যদি জুবিনদাৰ দৰে মানুহজনে এনেকৈ জাষ্টিচ বিচাৰিব লগা হৈছে গৰিমা বয়ে জুবিনদাৰ নিচিনা এজন মানুহৰ বাবে, তো বাকী আমিবোৰ কি? কালি আমি মানে আমাকবিলাকক যদি অহাকালি কোনোবাই মাৰি পেলাই ন, তেনে কি হ'ব? একো নাই। অসমত আমি বাচি থকাৰ আচলতে একো মানে কি ক'ম আৰু, বাচি থকাৰ কোনো যোগ্যতাই নাই অসমত। ধীৰ চালা, মানে পেলাই দিব মন গৈছে। আজিলৈকে জাষ্টিচ দিব পৰা নাই। গৰিমা বৌ নিজে হেষ্টিক ফৰ জুবিন গাৰ্গ বুলি মানে লিখি কিনে ক'ব লগা হৈছে। সঁচাকৈ বহুত বেয়া লাগে এনেকৈ ক'ব লগা হোৱাৰ বাবে। অসম হিলাই দিছিল যিজন মানুহৰ হাতত পইচা, মানে কি ক'ম, আপোনালোকে নিজে দেখিয়ে আছে। নিজৰ জীৱনটোৰ কথা মানে নাভাবিলে যে কাৰোবাৰ পৰিয়াল নচলিব মোৰ হাতত যদি পইচা নাই, তো তেনেকুৱা এজন মানুহ এজনক আমি হেৰালোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। মানে কি ক'ম এতিয়া, মই কালিলৈকে কিবা এটা মাত মাতিম, অসম চৰকাৰে কি কৰিব, বোলে ইয়াক ভৰা, ক'ৰ এটা আছিল, গালি গালাজ পাৰি কিনে, যেনেকৈ এই ভিক্টৰ দাক ভৰাই দিলে। তো সেইটোৱে, কিন্তু জুবিনদাক ভৰাব পৰা নাছিল ন, সেইটো বাবে পৰিকল্পিতভাৱে হত্যা কৰিলে জুবিনদাক। চালা চব খতচন নম্বৰ 1 অভদ্ৰ ননচেন্স হয়। তহঁতে কেলা পাপত ডুবি ডুবি মৰিবি যোনকেইটা কেলা জুবিনদাক মাৰিছ, এইটো কথাই ক'লোঁ মই। বহুত বিকাৰত কৈছোঁ এইখিনি কথা সঁচাকৈ। গতিকে জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ অতি সোনকালে। এই কিটচেনৰ পৰা মানে ভাত বনাই থৈ দিছোঁ, কিন্তু খাব মন নাই, একমাত্ৰ জুবিনদাৰ বাবে। গতিকে জয় জুবিনদা, আপোনাৰ জাষ্টিচ আমি বিচাৰোঁ। তো সকলোৱে আন্দোলন কৰক যাতে জুবিনদাৰ ন্যায়টো অতি সোনকালে আমি পাওঁ। এয়াই ক'ম। গুড নাইট, বাই বাই এভৰিৱান।